বন্ধ করো রবি প্রেসিডেন্ট মুর্দাবাদ রবি প্রেসিডেন্ট মুর্দাবাদ রহমান মুর্দাবাদ জিয়ারেক রহমান মুর্দাবাদ মুর্দাবাদ আমার পঞ্চায়েতের দুর্নীতি বন্ধ করো জিয়ারেস রহমান মুর্দাবাদ কৰহৰ বিল ক্লিয়াৰ পালোঁ। ইয়াৰ পিছত জব কাৰ্ডৰ টকা 20,000 নে 21,000 পাবলৈ নিউজত পাইছোঁ। এতিয়া পৰ্যন্ত আমাৰ জব কাৰ্ডৰ টকা নোসোমালে। এক কিস্তি সোমালে 7,000 টকা পাইছোঁ আৰু এক কিস্তিত সোমালে 3500 টকা পালোঁ। 3500 টকা পোৱা নাই। মেম্বাৰক আহি আমি জনালোঁ মোৰ 3500 টকা আৰু ক'ত গ'ল বোলে। এই টকাটো মই উঠাই লৈছোঁ বোলে। কিহৰ টকা তুমি উঠালা বোলে? আমি অমুকক দিব লাগে আমাক দিয়া নাই, সেইটো টকা আমি উঠাই লৈছোঁ। ইমানখিনি মোৰ আবেদন। আৰু ইয়াৰ ৰাইজে জব কাৰ্ডৰ টকা কোনোবা এটকাও পোৱা নাই, কোনোবা ক্লিয়াৰ পালে, কোনোবা অৰ্ধেক পালে। তেনেকৈ কাহিনী। কাৰ গাফিলতিৰ কাৰণে এনে হৈছে বুলি ভাবে? সেইটোতো আমি নাজানো নহয়। এইটো চৰকাৰে এইটো ষড়যন্ত্ৰ কৰি চাওক। এইকেইটা টকা নিউজ লাইভত দিছে। জব কাৰ্ডৰ টকা সকলোৱে পাব, সকলো ঘৰত সোমাব। এতিয়া কিয় নোপোৱা হ'ল? টকাটো কোনখিনিত ক'লে? ঘৰৰ টকা সম্পূৰ্ণ পোৱা নাই। ঘৰৰ টকা পাইছোঁ, ক্লিয়াৰ হৈছে। জব কাৰ্ডৰ টকা লৈ খেলি মেলি লাগিলে। এইখিনি টকা ক'লৈ গ'ল? আপোনালোকৰ ইয়াত কিমান টকা খেলি মেলি লাগিলে? এতিয়া কোনোবা জব কাৰ্ডৰ এটকাও পইচাও পোৱা নাই, কোনোবা আধা পাইছে, কোনোবাই 7,000 পাইছে, কোনোবা 10,500 টকা পাইছে, কোনোবাই আকৌ ক্লিয়াৰো পালে। এইটো কি? এইটো চৰকাৰৰ আইন নেকি? কোনোবাক পূৰা দিয়ে, কোনোবা হাফ দিয়ে, কোনোবাক নিদিয়ে। এইটো বাছি নীতি নেকি? দুৰ্নীতি নেকি? পালেতো সকলোৱে সমানে পাব লাগে। গতিকে এইকেইটা টকা ক'লৈ গ'ল? ক'ত নিগুণিয়ে খালে নেকি? এইটো চৰকাৰে ষড়যন্ত্ৰ কৰিবলৈ মোৰ ৰাইজৰ আবেদন। বেয়াগুম মানে দুৰ্নীতি চলি আছে। ইমান দিনৰ পৰা যিটো ঘৰৰ কাম চলি আছিলে, ঘৰৰ কামৰ মানে পইচাখিনি মানুহে 100% পোৱা নাই এতিয়ালৈকে। আজি 3 বছৰ 4 বছৰ ধৰি ঘৰৰ কাম চলি আছে, কিন্তু মানুহৰ ঘৰ কমপ্লিট হ'ল। এতিয়ালৈকে লেট্ৰিনৰ পইচা যিখিনি সেইখিনিও পোৱা নাই, আৰু ঘৰৰো জব কাৰ্ডৰ টকাখিনি বাকী আছে। তো কিছুমানৰ 50%, কিছুমানৰ 80%, এনেকুৱা হ'ল 100% আজিলৈকে কাৰো হোৱা নাই। এইটো কাৰ মানে এইটো চক্ৰান্ত তেনেকুৱা হৈ আছে, আমি ৰাইজে গম পোৱা নাই এতিয়ালৈকে। মানে আমি চৰকাৰক দাবী কৰিছোঁ যে এইটো আমাৰ পঞ্চায়তত যিটো দুৰ্নীতি চলি আছে, প্ৰশাসনীয় মানে কিবা এটা তদন্ত কৰি আমাক মানে ন্যায় দিব লাগে। এই ক্ষেত্ৰত আপোনালোকে পঞ্চায়তৰ কাৰোবাৰ লগত যোগাযোগ কৰিছিলে নেকি? হয়, পঞ্চায়তৰ আমাৰ ফাৰ্ষ্টতো আমাৰ ৱাৰ্ড মেম্বাৰৰ লগত যোগাযোগ কৰিছিলোঁ। ৱাৰ্ড মেম্বাৰেও আমাক মানে সান্তনা দিছিলে যে এইটো তেওঁৰ তাতো এতিয়ালৈকে অহা নাই, তো ওপৰৰ পৰা GRS নে প্ৰেচিডেণ্ট কোনোবাৰ পৰা আহিব লাগে। তো প্ৰেচিডেণ্টৰ ওচৰতো গ'লোঁ, প্ৰেচিডেণ্টে মানে পঠিয়াই দিয়ে GRSৰ ওচৰত, GRSে প্ৰেচিডেণ্টৰ ওচৰত আকৌ ব্লকলৈ মানে আমাক দৌৰাদৌৰি কৰাই আছে। আমি দৌৰি আছোঁ, কিন্তু আজিলৈকে মানে পইচা খৰচেই হৈ আছে। আমাৰ গাড়ী ভাড়া হওক, নতুবা কিবা কাগজ পাতি জেৰেক্স কৰাই, এইখিনি মানে ডেইলি খৰচ হৈ আছে, কিন্তু মানে পইচাখিনি পোৱা নাই। GRSৰ নাম কি? GRS আব্দুৰ ৰহমান। কিমানজন মানুহৰ এনেকুৱা হৈ আছে? চাওক, পঞ্চায়তৰ বেছিভাগ মানুহেৰে এইটোৱে মানে কমপ্লেইন যে আমাৰ ৱাৰ্ডত 50খন মান হৈ যাব। কোন পঞ্চায়ত হয় আপোনালোকৰ? আমাৰ চাৰ্কে বস্তি গাঁও পঞ্চায়ত, লামডিং সমষ্টিৰ অন্তৰ্গত। পাইছি আমার স্বামী তো মারা গেছে, একটা গড় হয়েছে জব করে, টেহা টোহা কিছু হয়েছি না। এখন এই টেহাটা কই গেল কি হইলো? আমি গেছি মেম্বারের কাছে, গেছি মেম্বারে সেক্রেটারি প্রেসিডেন্টে বগুলো যাইবার, প্রেসিডেন্টের এনে গেছি, প্রেসিডেন্টে কইরা ওইছে না, আমরা কি আত্মা দিবার আছে, আইসে না কই ভাই কে আর বলে ওয়ার্ক পাইছে না, কে আর ওয়ার্ক কি বলে তা ওইছে না। অনেক তো ওই তো ঘরের কাম রয়েছে, বহুত কাম পইরা রয়েছে। ঘর দিছে সরকারে, তো সহায় করছে, একটু ভালো করে করতো, পাইতাম গরিবা থাকতাম। কোন পঞ্চায়ত আপনার? সার্কে বস্তি গাঁও পঞ্চায়েত। ঘরের পয়সা সম্পূর্ণ পোৱা নাই? ঘরের পয়সা হয়েছে, জব কার্ডের একটা হয়েছে না। ঘরের পয়সা জব কার্ডের মানে কি? ঘরের নামত জব কার্ডের পয়সা? ঘরের জব কার্ড মানে যিখিনি কিস্তিৰ ধন পালে, কিন্তু জব কাৰ্ডৰ যিখিনি ধন সেইখিনি পোৱা নাই। সেইখিনি পাইছি না, জব কার্ডের ধন হানি পাইছি। এই ক্ষেত্ৰত আপোনালোকে পঞ্চায়তত কাবাক জনাইছে? জানাইছি। কি কয়? কয় কেউ উপর থেকে ওয়ার্ক পাইছে না, ওয়ার্ক বলে হেরা দিব। এতিয়া আপোনালোকৰ ঘৰ আধৰুৱা হৈ আছে? হ্যাঁ হ্যাঁ, ঘর ভিতরে ওই হারছে না, এই জব কার্ডের টেহাডি ভাইতাম দিতে ঘরটা পুরাই তো। অঞ্চলত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিটো চাৰ্কে বস্তি পঞ্চায়ত দুৰ্নীতি, আমাৰ চাৰ্কে বস্তি জিপিৰ 5 নম্বৰ ৱাৰ্ড হয়,
ইয়াত আমাৰ কিছুমান মানুহৰ গড় সোমাইছে যদি গড়ৰ পইচাটো ক্লিয়াৰ অহা নাই। কিছুমান মানুহ পাইছে 1 কিস্তি 2 কিস্তি পাইছে, কিন্তু কিছুমান মানুহ একেবাৰে পোৱা নাই, টোটেলি পোৱা নাই। দৌৰাদৌৰি কৰিছে, জিয়াৰফৰ তাত গৈছে, এই ৰহমান বুলি কয় প্ৰেচিডেণ্টৰ তাতো গৈছে আমাৰ জনামতে, কিন্তু এই বস্তুটো ক্লিয়াৰ পোৱা নাই। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত বিলম্বভাৱে অনুৰোধ ৰাইজৰ হয়, এইটো আমাৰ চাৰ্কে বছি যিটো কেলেংকাৰী, এই কেলেংকাৰীটো মানে উচিত তদন্ত হিচাপে আমাৰ ন্যায়টো পোৱাই দিয়ে, আৰু ৰাইজৰ দুখীয়া ৰাইজৰ এই পইচাখিনি কেনেকুৱা পোৱা যায় এইটো যাতে ব্যৱস্থা কৰি দিয়ে, এইটোৰ ওপৰত লক্ষ্য ৰাখি আমি মাননীয় আমাৰ এই লামডিঙৰ বিধায়ক শিৱ মিশ্ৰ ছাৰক অনুৰোধ কৰিছোঁ, এই বস্তুটো অলপ চকু দিয়ে যাতে কাণসাৰ দিয়ে, মানে আমাৰ ৰাইজে যাতে দুখীয়া ৰাইজে এই বস্তুটো পাবলৈ সক্ষম হয়, এইখিনি কৈ মোৰ কথা।